আজি হৈছে 24 এপ্ৰিল আৰু আজি হৈছে ৰাকেশৰ জন্মদিন। মই বহুতখিনি প্লেন কৰিছিলোঁ, কিন্তু মোৰ গাটো বৰ এটা ভাল নহয়, কালি ৰাতি শুবই নোৱাৰিলোঁ। সেইকাৰণে প্লেনৰ মতেতো একোৱেই নহয়। গতিকে কিনো কৰোঁ তাকে আপোনালোকক অলপমান দেখাম। আৰু এইফালে আমাৰ বাৰ্থডে বয় আহি পালেহি। আৰু এতিয়া মই বাৰ্থডে বয়ক লগাই দিছোঁ পিঁয়াজ কাটিবৰ কাৰণে, আৰু সি কৈ আছে যে বাৰ্থডে দিনাখন মই কান্দিব লগা হৈছে পিঁয়াজ কাটি কাটি। বেচেৰাটো। আনকালে কি হয়, বাৰ্থডে থাকিলে মই সোনকালে বনাই মেলি চব ৰেডি হওঁ আৰু তাৰপিছত তাক মাতোঁ। কিন্তু এইবাৰ যিহেতু গা বেয়া, মাও গা বেয়া, সেইকাৰণে সিয়ে কৰিব লগা হৈছে। বাকী মই যিখিনি হেল্প কৰিব লাগে সেইখিনি কৰি দিছোঁ বাৰু, যোগাৰ পাতি, আৰু মায়েও কৰি দিছে অলপ চলপ, বাকী সি বনাবহে। আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল অলম'ষ্ট। আৰু এতিয়া খাবলৈ এয়া বহিছোঁ। এইফালে দেখিছেনে চিকেন দিছেহি। এই গোটেই বাতি চিকেন পিছে মই নাখাওঁ আকৌ দেই, নাভাবিব। মোৰ আচলতে নিমনিয়া হৈছে, যাৰ কাৰণে মই এইবিলাক জ্বলা পোৰাখিনি এভইডে কৰিছোঁ। কিন্তু আজি যিহেতু বাৰ্থডে অলপমান চলি যায় নে কি কয় গাইজ। আৰু এইফালে ভাত আৰু চিকেন, এইফালে দালি দি আছে মায়ে, আৰু তলত ভাইটিহঁতে খাইছে, কাৰণ পোৱালি দুটা আছে যে সিহঁতি ওপৰত বহি খাব নোৱাৰে, আৰু আমাৰ ভাইটিহঁতে যদি ওপৰত বহি খায় সিহঁতকো বহি খাবলৈ লাগে, সেইকাৰণে সিহঁতক এনেকৈ তলতে দিছে। আৰু এইকেইটা হৈছে কাজিনৰ ল'ৰা হয়, আপোনালোকে নিশ্চয় আগৰ ভিডিঅ'ত দেখিছেই। আৰু এইফালে আমাৰ বাৰ্থডে বয়ে খানা খাই আছে, আৰু তাৰ মুখত হাঁহি চাওক। নিজে বনাইছে ন, সেইকাৰণে মুখৰ হাঁহি ওলাই গৈছে আৰু মই টেষ্ট কৰিছোঁ অলপমান, খাবই পৰা নাই। গাটো বেয়া যে, কাহ হৈ আছে, আৰু কাহ হ'লে মানে কি হয়, মোৰ উশাহটো বহুত বেছি কম হৈ যায়, উশাহ লোৱাত বহুত বেছি প্ৰব্লেম হয়। সেইকাৰণে অলপমান যিমানকণ পাৰোঁ আৰু খাইছোঁ, আৰু বাৰ্থডে বুলি অকণমান তাক খুৱাইও দিছোঁ পাই। বহুত কষ্ট কৰিছে ন, কাম কৰি বনাইছে। আৰু এইফালে আমাৰ বাৰ্থডে কেকটো আহি পাই গ'ল। বাৰ্থডে কেক আনিবলৈ মই যাব নোৱাৰিলোঁ। বাবু কলেজৰ পৰা আহোঁতে সি লৈ আহিছিল কেকটো, তাক মই ফোন কৰি কৈছিলোঁ যে কেক এটা লৈ আহিবি। আৰু কেকটো আহি পাওঁতে প্ৰায় 3টামানেই বাজিলে। আৰু এতিয়া আমি খাই বৈও ৰেডি হ'লোঁ, অলপমান শুইও ল'লোঁ চবে, আৰু এতিয়া কেক কাটিবলৈ যোগাৰ কৰি আছে। আৰু বাৰ্থডে বয়ে নিজেই মমখিনি গুজি আছে। নিজেই মম গুজি, নিজেই মম জ্বলাই, নিজেই মম ফুৱাই, নিজেই কেকটো কাটিব। মই কৈছিলোঁ যে মই জ্বলাই দিওঁ দিয়া, কিন্তু সি নালাগে বুলি ক'লে, মই নিজেই জ্বলাই ল'ম সেই বুলি ক'লে। আৰু এইফালে কেক কাটিবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে তাৰ এবছৰটো ভালকৈ যায়, তাৰ যিখিনি সপোন আছে সেইখিনি যাতে সি পূৰণ কৰিব পাৰে। ময়ো ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ তাৰ সপোনখিনি যাতে পূৰণ হওক, সদায় মোৰ লগত এনেকৈ থাকক হাঁহি ধেমালি কৰি, তাতকৈ আৰু কি লাগে নহয় জানো। আৰু এইফালে আমাৰ দুটা পোৱালি দেখিছেনে, সিহঁতি একদম পূৰা কেক খাবলৈ ৰেডি। আৰু যিহেতু ঘৰতেই খাইছিলোঁ ন, কাষৰ ঘৰৰ মানে কাজিনহঁত আছে আৰু তাইৰ হাজবেণ্ড, বাকী এনেকৈয়ে থৈ দিছোঁ আৰু বাৰ্থডে বুলি অকণমান খুৱাই দিছোঁ। আৰু মই কি কৈছোঁ কওকচোন, মোক ডাঙৰকৈ অকণমান খুৱাই দিয়া সেই বুলি কৈছোঁ। বাকী ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'নো কি, আচলতে এইখিনি স্মৃতি হয়, য'ত সাঁচি ৰাখিব পাৰি ইউটিউবৰ থ্ৰুৱেদি। আৰু আগৰ যিখিনি বাৰ্থডেৰ ভিডিঅ' আছিল সেইখিনিতো ইউটিউবত আপলোড কৰা নহ'লেই, সেইকাৰণে আগৰখিনিতো এতিয়া অকল মনত পেলাবহে পাৰি। সেয়ে ভাবিছোঁ এবাৰ বাৰ্থডেৰ দিনটো কি কি কৰিলোঁ তাকে অকণমান সাঁচি ৰাখোঁ। যোৱা বছৰো বাৰ্থডে পাতিব নোৱাৰিলোঁ, কাৰণ তেতিয়া এনাই সকাম আছিল সেইকাৰণে। বাকী এইবাৰ প্লেনৰ মতে একোৱেই নহ'ল, তথাপিতো নেক্সট টাইম যিমান পাৰোঁ মোৰ ফালৰ পৰা একদম পূৰা বেষ্ট দিব চেষ্টা কৰিম। বাকী আজিলৈ ইমানেই, আকৌ লগ পাই আছোঁ অতি সোনকালে।
মই মোৰ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।